এতিয়া গুৱাহাটীৰ পৰা ওলাই দিলোঁ, ট্ৰেইন চলি গ'ল। ৰাস্তা নাজাৰাটো চাওক, ৰাতিপুৱাই গ'ল। বহুত টাইম ৰখিলোঁ, ৰখি ৰখি ভাগৰ লাগি গ'ল, ভোকো লাগি গ'ল। এতিয়া আগত গৈ কিবা এটা খাব লাগিব। বৰ্তমান আমি নাগালেণ্ড আহিছোঁ আজি, আৰু ট্ৰেইনৰ পৰা এইমাত্ৰ নামিলোঁ। আৰু ওপৰত কিনকিনীয়া বৰষুণ, বহুত বৰষুণ দিছে। আৰু মানুহ চাওক, দেখুৱাই চাওক আপোনালোকক, এয়া চাওক মানুহ। এইফালে অটো না কি ৰিক্সা আছে, কি আছে, বৰষুণো দি আছে কিনকিনীয়া। আৰু এইটো হৈছে ষ্টেচন চুকভি। গতিকে নাগালেণ্ডত আহিছোঁ বিশেষ কামত ইফালে। আৰু বৰষুণটো নিদিলে ভাল লাগিলে হয় আজি। এতিয়া বৰষুণটো দি আছে বাৰু। আগত চাহ তাহ খাই ল'ব লাগিব, বহুত ভোক লাগিছে। বহুত ৰাতিপুৱাই আহিছোঁ 8টা বজাতে আজি। এতিয়া এই বৰষুণ দি আছে, গাড়ী চাড়ী আহিলে যাম আৰু ইয়াৰ পৰা। প্ৰায় আৰু আমাৰ 9 কিলোমিটাৰৰ ৰাস্তা আছে। পূৰা মানুহ হৈছে ন, অহাকালি যিহেতু ইণ্টাৰভিউ আছে, চবেই পূৰা খোজকাঢ়িয়ে গৈ আছে। আপোনাৰ হেৰি অটো এটা নাই, ৰিক্সা এটা নাই, ইমান বৰষুণত এনেকৈ আহি আছোঁ। মানে আছে, পূৰা মানুহ ভিৰ হৈছে নহয় জানো, সেইটো কাৰণে হেৰি হৈ গৈছে বৰষুণ পূৰা ৰাস্তা।